নমস্কাৰ আজিৰ এই ভিডিওটো অকনমান কেজুৱেল টাইপত বনাইছো আপোনালোকে নিশ্চয় ফেসবুক ব্যৱহাৰ কৰে ফেসবুক সকলোৱে ব্যৱহাৰ কৰে আপুনি ব্যৱহাৰ কৰে মই ব্যৱহাৰ কৰো প্ৰত্যেকই বৰ্তমান সময়ত ফেসবুক ব্যৱহাৰ কৰে আনকি কোন লৰা ছোৱালী সকলেও ফেসবুক হয়তো ব্যৱহাৰ কৰে তো ফেসবুকৰ ওপৰতে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে আপোনালৈতো নিশ্চয় ফেসবুকত বিভিন্নজন মানুহৰ পৰা ফ্ৰেন্ড ৰিকুৱেষ্ট আহে চিনাকি অচিনাকি বিভিন্নজন ব্যক্তিৰ পৰা আপোনালৈ ফ্ৰেন্ড ৰিকুৱেষ্ট আহে যদি আপুনি এজনী ছোৱালী তেন্তে তো আপোনালৈ কিমান ৰিকুৱেষ্ট আহিব তাৰ কোনো ঠিক নাই হয় না লৰাৰ ৰিকুৱেষ্ট আহিব বুঢ়াৰ ৰিকুৱেষ্ট আহিব মুঠতে আপোনালৈ ৰিকুৱেষ্ট কিন্তু এজন লৰা যদি হয় ৰিকুৱেষ্টটো অকনমান কম কৈ আহে কিন্তু দেখিবলৈ যদি অকন সুন্দৰ হয় তেন্তে ৰিকুৱেষ্টটো বাৰু বেছি কৈ আহে লৰা বিলাকৰ এইটো এটা চিৰন্তন সত্য কথা আৰু যি কি নহওক আপুনি নিশ্চয় ফেসবুক ব্যৱহাৰ কৰে তো ফেসবুক যেহেতু ব্যৱহাৰ কৰে আপোনালৈ ফ্ৰেন্ড ৰিকুৱেষ্ট যেহেতু আহে এতিয়াৰে পৰা আপোনালোকে ফ্ৰেন্ড ৰিকুৱেষ্ট আহিলে একচেপ্ট নকৰিব আপুনি যদি চিনি জানি নাপায় কোনো এজন ব্যক্তিক সেই ব্যক্তিজনে যদি আপোনাক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠায় তেন্তে তৎকালীনভাৱে আপোনালোকে একচেপ্ট নকৰিব প্ৰথমে সেই ব্যক্তিজনৰ আপোনালোকে হিষ্ট্ৰীটো চাই ল'ব যে ব্যক্তিজন একচুৱেলি হয় কোন তাৰ পাছতহে আপোনালোকে ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব এইখাৰ কথা মই কিয় কৈছো ভিডিওটো সম্পূৰ্ণকৈ চালে আপোনালোকে ভালদৰে বুজি পাব যোৱা কালি মোৰ কন্টাক্ট লিষ্টত থকা এগৰাকী ভন্টিয়ে এটা স্ক্ৰিনশ্বট দিছে আৰু এটা স্ক্ৰিনশ্বট দিছে এটা ফেসবুক একাউণ্টৰ ভন্টিগৰাকীয়ে লিখিছে যে আপোনালোকে এই ব্যক্তিজনৰ ফ্ৰেন্ড ৰিকুৱেষ্ট যদি আহে একচেপ্ট নকৰিব এইজন এজন হেকাৰ হয় প্ৰথমে আপোনাৰ লগত বন্ধুত্ব কৰিব আপোনাক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব আপুনি একচেপ্ট কৰিব তাৰ পাছত আপোনাৰ ফেসবুক প্ৰফাইলৰ পৰা ফটো লৈ এআইৰ সহায়ত নিউড ভিডিও বনাব আৰু আপোনাক ব্লেকমেইল কৰিব টকাৰ কাৰণে বা অনলাইন কিবা কাৰণত আপোনাক ব্লেকমেইল কৰিব মানে সিস্টেমটো বুজি পাইছে কি আজিকালি ম্যাক্সিমাম ছোৱালীয়ে কি কৰে নিজৰ প্ৰফাইল লক কৰি থয় যাৰ কাৰণে সিহঁতৰ ফটো চাব নোৱাৰো আমি তো সেই কাৰণে কিছুমান এনেকুৱা ব্যক্তি আছে সিহঁতে কি কৰে প্ৰথমতে ছোৱালী বিলাকৰ সৈতে ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব বা লৰা বিলাকক ৰিকুৱেষ্ট পঠাব ৰিকুৱেষ্ট পঠোৱাৰ পাছত একচেপ্ট যেতিয়া কৰিব তেতিয়া ফটো ভিডিও সকলো বিলাক চাব পাৰি তাৰ পাছত তেওঁলোকে কি কৰিব সেই ফটোসমূহ লব ডাউনলোড কৰিব তাৰ পাছত এআই এপ্লিকেশনৰ জৰিয়তে নিউড ভিডিও বনাব মানে বেয়া ভিডিও বনাব আৰু তাৰ পাছত সেইবিলাক আপোনালৈ সেন্ড কৰি ব্লেকমেইল কৰিব কব যে পইচা দে বা আমুকটো দে তামুকটো দে নহলে তোৰ মই এই ফটোবিলাক ভাইৰেল কৰি দিম তা ভন্টিগৰাকীয়ে কোৱা অনুসৰি তেখেতে কিছুমান লিংকো বুলে প্ৰেৰণ কৰে যিবিলাক লিংকত আপোনালোকে ক্লিক কৰিলে আপোনাৰ ফেসবুক আপোনাৰ মোবাইল ফোন তাৰ কন্ট্ৰললৈ গুচি যাব বুলি কৈছে তো এতিয়া এইটো এটা এক্সাম্পল এতিয়া মোক যেটো আইডি সেই ভন্টিগৰাকীয়ে স্ক্ৰিনশ্বট দিছিলে আইডিটো আছিল ভাৰ্গৱ বৰা নামত তেখেতৰ আইডিটো আছিল কিন্তু ভাৰ্গৱ বৰা প্ৰকৃত সেইজন ব্যক্তি নহয় কোনোবা এজন বেলেগ মানুহে চলাই আছে মানে ভাৰ্গৱ বৰাই এই একাউণ্টটো হয়তো চলোৱা নাই সাকে আন কোনোবাই হয়তো চলাই আছে ভাৰ্গৱ বৰাৰ একাউণ্টটো হয়তো কোনোবাই হ্যাক কৰি ঠিক আছে তো বিভিন্ন নামৰ পৰা আহিব পাৰে গতিকে আপোনালোকে ভালদৰে প্ৰথমতে চাব প্ৰফাইলটো আপোনালৈ যিজনে ৰিকুৱেষ্ট পঠাই যে এজনক মই চিনি পাও নে নাপাও ভাই যদি চিনি নাপাও তোৰ লগত মই ৰিকুৱেষ্ট একচেপ্ট কৰিম কিয় তোৰ লগত মই কথা পাতিম কিয় সিম্পল কথা গতিকে এনেকুৱা ধৰণৰ স্ক্যাম বিলাকৰ পৰা আপোনালোকে সাৱধানে থাকিব কাৰণ আপুনি গাঁও অঞ্চলত যদি বাস কৰে আপুনি হাজাৰবাৰ ট্ৰাই কৰি বুজাবলৈ চেষ্টা কৰিলেও মানুহে বুজি নাপাব মানুহে ভাবিব সেই কপি আপোনাৰ অৰিজিনেল ফটো সেইটো ভিডিও আপোনাৰ অৰিজিনেল ভিডিও আপুনি হাজাৰবাৰ বুজাবলৈ চেষ্টা কৰক গাঁৱৰ মানুহক বুজি নাপাব আৰু বুজি পাব কিয় নিজৰ ঘৰৰ মানুহে বুজি নাপাব যে কি এআই কি আৰ্টিফিশিয়াল ইন্টেলিজেন্স আপোনালোকে হয়তো ভালদৰে বুজি পোৱা নাই আৰ্টিফিশিয়াল ইন্টেলিজেন্স কি এআই কি হয়নে নহয় আপোনাৰ ফটো ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ ভিডিও বনাই দিব আপোনাৰ কণ্ঠ ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ সাউন্ড তেখেতলোকে ক্ৰিয়েট কৰি দিব আপুনি গবেই নাপাব একেবাৰে সহজ কথা এপছ এনেকুৱা বহুতো পোৱা যায় আপোনালোকে ডাউনলোড কৰিলে তাৰ পাছত প্ৰাইম মেম্বাৰশ্বিপ দিলে দিয়াৰ পাছত আপোনালোকে কোনো এজন মানুহৰ ফটো দিলে আপুনি কেনেকুৱা বনাব বিচাৰিছে সেইটো লিখি দিলে তাতে হৈ গল বস সিম্পল কথা গতিকে এইবিলাকৰ পৰা সাৱধানে থাকিব অকনমান আপোনালোকে নহলে কিন্তু বিপদত পৰিব তো আজিৰ ভিডিও দিবানে পুনৰ এটা ভিডিও সকলোকে লগ পোৱাৰ খাইলে বিদায় মাগিছো ধন্যবাদ জয় অসম